আজি ওদালগুৰিত বেটিয়াৰ নিৰ্বাচনৰ ৰণতংকা বজাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ৰাজ্যিক সভাপতিৰ উপস্থিতিত ওদালগুৰিৰ মুদৈপাৰী খালেংদুৱাৰ আৰু হৰিশিঙা পৰিষদীয় সমষ্টিৰ পৰা আৰম্ভ হ'ব বিজয় সংকল্প যাত্ৰা আনহাতে কলাইগাঁও আৰু বেংবাৰীত দুখনকৈ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে মূলতঃ বেটিয়াৰৰ 40টা পৰিষদীয় সমষ্টিত দলৰ ভেটি শক্তিশালী কৰাৰ লক্ষ্য লৈছে বিজেপিয়ে আমি কিছু মুহূৰ্তৰ পূৰ্বে আপোনালোকক দেখুৱাইছিলোঁ সংকল্প বিজয় সংকল্প সভাৰ পৰা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ কিছু ভাষণৰ কিয়দাংশ আমি দৰ্শকসকলক দেখুৱাইছিলোঁ আৰু কিছু মুহূৰ্তৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ভাষণ ৰাখিব এই বিজয় সংকল্প সভাত সভালৈ আহোঁতে মোক কোনোবাই ক'লে যে মুদৈবাৰীত বৰষুণ হৈছে মোৰ মনটো ভালে লাগিলে কাৰণ আজি আমি এটা নতুন কাম আৰম্ভ কৰিছো মুদৈবাৰীত বৰষুণ হৈছে মোৰ মনটো ভালে লাগিলে কাৰণ আজি আমি এটা নতুন কাম আৰম্ভ কৰিছো প্ৰচাৰ আৰম্ভ কৰিছো আৰু ভগৱানে আজিয়ে পুষ্পবৃষ্টি আমাক দিছে আমাক সকলোকে আশীৰ্বাদ কৰিছে অলপ অলপ খৰাং বতৰৰো সমস্যা আছিলে বৰষুণ খুবেই আমাক প্ৰয়োজনীয় আছিলে সেইবাবে আমি সঁচাকৈয়ে আজি আনন্দিত যে এই বৰষুণে আমাৰ কৃষক ৰাইজকো অলপ হ'লেও সকাহ দিব আৰু আমি সকলোৱে সেউজীয়া ধাননি পথাৰ চাবলৈ সক্ষম হ'ম শ্ৰদ্ধাৰ ৰাইজ যোৱাবাৰ মই যেতিয়া ওদালগুৰিলৈ আহিছিলোঁ তেতিয়া মই কৈছিলোঁ যে আমাৰ সকলো বুথতে আমি একোখনকৈ 21 জনীয়া কমিটি গঠন কৰিব লাগে যাতে আমাৰ তৃণমূল পৰ্যায়ত আমি আমাৰ দলটোক শক্তিশালী কৰিব পাৰোঁ আৰু আজি আমি হৰিশিঙা আৰু মুদৈবাৰী সমষ্টি এই 21 জনীয়া কমিটিখনত আৰু ৰাইজক সাক্ষাৎ কৰিবলৈ আমি আহি ইয়াত সকলোৱে এবাৰ হাতখন দাঙি দিয়ক মই যাতে চিনি পাব পাৰোঁ সকলো বুথৰ লগত জড়িত হৈছে পাক্কা তেতিয়ালে মোৰ লগত আকৌ এবাৰ ক'ব ভাৰত মাতা কি শ্ৰদ্ধাৰ ৰাইজ আপোনালোক সকলো অৱগত যে আৰু কেইটামান দিন পিছতেই আমাৰ বিটিআৰত নিৰ্বাচন অনুষ্ঠিত হ'ব আমাৰ লক্ষ্য যাতে পূজাৰ আগতে আমি বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰোঁ দুৰ্গা পূজাৰ আগতেই বিটিআৰৰ নিৰ্বাচনৰ ফলাফলো ঘোষণা হ'ব লাগে আৰু আমি দুৰ্গা পূজাৰ আগতেই নিৰ্বাচনৰ প্ৰক্ৰিয়া শেষ কৰিব বিচাৰোঁ কাৰণ অক্টোবৰ মাহৰ পৰা চৰকাৰৰ বহুত আঁচনি আছে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী 5 মাহ আমাক লাগিব আমি যিমানবিলাক আঁচনি আৰম্ভ কৰিছিলোঁ যাতে ৰাইজৰ মাজলৈ এই আঁচনিবিলাক লৈ যাব পাৰোঁ আৰু তাৰ পিছত মাৰ্চ মাহত আমি বিধানসভাৰ নিৰ্বাচনৰ বাবেও সাজু হ'ব লাগিব অৰ্থাৎ আগষ্ট মাহৰ তৃতীয় সপ্তাহত বিটিচিৰ নিৰ্বাচন ঘোষণা হ'ব ছেপ্টেম্বৰ মাহৰ তৃতীয় সপ্তাহত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু পূজাৰ আগতে আমি নতুনকৈ এখন বিটিআৰ বা বিটিচি আমি গঠন কৰিম শ্ৰদ্ধাৰ ৰাইজ আজি যদি আমি তুলনামূলকভাৱে বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে গোটেই অসমতে বিজেপিৰ শাসন আছিলে কিন্তু বিটিআৰত বিভিন্ন কাৰণত কেতিয়াবা বিপিএফ বা কেতিয়াবা ইউপিপিএল দলে চৰকাৰ গঠন কৰিছে আৰু বিজেপিয়ে
যোৱাবাৰ প্ৰথমবাৰৰ বাবে আমি বিটিচিত সহযোগী দল হিচাপে চৰকাৰ গঠন কৰিব পাৰিছোঁ। ৰাইজে এটা কথা মনত পেলাব লাগিব যে 2014 চনৰ আগত আমি কোনখন বিটিচিত বাস কৰিছিলোঁ। 14 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনলৈ আহে। লাহে 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 বিটিচিলৈ শান্তি উভতি আহে, সমৃদ্ধি উভতি আহে। 2020 চনত বিটিআৰৰ চুক্তি স্বাক্ষৰিত হয়। 21 চনত মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লওঁ। আজি মই আপোনালোকক এটা কথা মই ক'ব পাৰোঁ, পৰিসংখ্যাৰ ওপৰত আৰু ৰাইজে নিজৰ চকুৰে দেখা এটা কথা যে যেতিয়াৰ পৰা অসমত মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছোঁ, বিটিচিত তাৰ পিছত কেতিয়াও গুলীবৰ্ষণ হোৱা নাই, কেতিয়াও বোমা বিস্ফোৰণ হোৱা নাই আৰু কেতিয়াও আমাৰ ইয়াতে আইন শৃংখলাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। আজি যোৱা 2021 চনৰ পিছৰ পৰা আমাৰ বিটিচিৰ ৰাইজে শান্তিত আছে, আন্দোলন বিবৰ্জিত এটা পৰিৱেশত আছে আৰু সকলো জাতি জনগোষ্ঠীয়ে শান্তিৰে আমাৰ বিটিচি অঞ্চলত বাস কৰিছে। আমাৰ লক্ষ্য আছিলে, আমি এটা পৰিকল্পনা কৰিছিলোঁ, আমাৰ লক্ষ্য আছিলে যে প্ৰথম 5 বছৰ ৰাইজৰ মাজত যাতে শান্তি আহে, ইজনে সিজনৰ ওচৰ চাপি যায়, এটা পৰিৱেশৰ সৃষ্টি হয়। যোৱা 5টা বছৰত আমি সেই পৰিৱেশ নিৰ্মাণ কৰিলোঁ। শান্তি আহিলে, সমন্বয় আহিলে। এতিয়া আমি পিছৰ 5 বছৰ আমি পৰিকল্পনা কৰিব লাগিব যাতে বিটিচিখনো আমাৰ অসমৰ আন অঞ্চলৰ দৰে দুপে উন্নতিৰ পথত আগুৱাই যায়। মোৰ এটাই লক্ষ্য, অহা 5 বছৰত আমি এনেকুৱা এখন বিটিচি নিৰ্মাণ কৰিব লাগিব য'ত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলোৱে যাতে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে। আমাৰ বিটিচিত বিভিন্ন জাতি আছে, বিভিন্ন উপজাতি আছে, বিভিন্ন আমাৰ বিটিচিত বিভিন্ন জাতি আছে, বিভিন্ন উপজাতি আছে, বিভিন্ন ভাষা ভাষীৰ লোক আছে। কোনেও মনত ভাবিব নালাগে যে বিটিচিখন মোৰ নহয়, মই বিটিচিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক। মোৰ গাঁৱত ৰাস্তা নহয়, মোৰ গাঁৱত স্কুল নহয়, মোৰ গাঁৱত অনুষ্ঠান নহয়, কাৰণ মই বিটিচিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক। আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে অহা 5 বছৰত আমি এনেকুৱা এখন বিটিচি নিৰ্মাণ কৰিম যোন বিটিচিত সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিকৰ স্বীকৃতি লাভ কৰিব। ইয়াতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰিব। শ্ৰদ্ধাৰ ৰাইজ, অকল বিটিচিতে নহয়, আজি আমি সমগ্ৰ অসমলৈ পৰিৱৰ্তন আনিলোঁ। কোনো অসমত যোৱা 5 বছৰত অসমৰ বিশাল উন্নতি হৈছে। চাৰিওফালে ৰাস্তা ঘাট, অনুষ্ঠান, আমাৰ উদ্যোগীকৰণ, কৃষিৰ উন্নয়ন, সকলো দিশতে আজি আমাৰ ৰাজ্যখন আগবাঢ়িছে। কৃষকৰ বাবে ধান ক্ৰয়, কৃষকৰ বাবে সৰিয়হ ক্ৰয়, কৃষকৰ বাবে কিষাণ সন্মান যোজনা, আমাৰ ৰাইজৰ বাবে অৰুণোদয় আঁচনি, আমাৰ ৰাইজৰ বাবে মহিলা উদ্যমিতা আঁচনি,
ডাঙৰ ডাঙৰ ৰাস্তা, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, বিশ্ববিদ্যালয়, আজি আমাৰ ৰাজ্যখনৰ পৰিৱেশৰ বৃহৎ উন্নতি হৈছে। আজি অসম ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে নিজৰ যাত্ৰাপথত আজি আগুৱাই গৈছে। যোৱাকালি গুৱাহাটীত আমি এখন সাংবাদিক মেল কৰিছিলোঁ। আপোনালোকে দেখা পাইছে, যোৱাকালি মই ৰাইজক কৈছিলোঁ যে অৰুণোদয় তৃতীয় আঁচনিখন আমি 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোৰ পৰা আমি অৰুণোদয় তৃতীয় আঁচনিখন আৰম্ভ কৰিম। অৰুণোদয় আঁচনিত আই মাতৃসকলে 1250 টকাকৈ লাভ কৰিছিল। এইবাৰ আমি কৈছো যে এই অৰুণোদয় আঁচনিত 1250 টকাৰ লগতে এই পৰিয়ালটোৱে যদি গেছ কিনে তেতিয়াহ'লে প্ৰতিটো ৰন্ধন গেছৰ বিপৰীতে 250 টকাকৈ আমি ৰাজ সাহায্যও আগবঢ়াম। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ ৰাজ্যখনত বিজেপি দল শাসনলৈ অহাৰ পিছত আমি এনেকৈ নতুন নতুন কাম হাতত লৈছো, আমি কাম আৰম্ভ কৰিছো। অহা 6 আগষ্ট তাৰিখে আমি নিযুত মইনা আঁচনি, যাৰ জৰিয়তে আমাৰ ছোৱালীয়ে কলেজত পঢ়িলে হায়াৰ ছেকেণ্ডাৰীত 1000 টকা, ডিগ্ৰীত 1250 টকা, পোষ্ট গ্ৰেজুৱেটত আমি অসমত মহিলা উদ্যমিতা আঁচনিৰ কাম আৰম্ভ কৰিছিলোঁ। অহা 21 আগষ্টৰ পৰা আমি প্ৰত্যেক মাহতে সমষ্টিয়ে গৈ মহিলা উদ্যমিতা আঁচনিত মহিলাসকলক 10,000 টকাকৈ দিয়া কামো আমি হাতত ল'ম। আজি যদি আপোনালোকে দেখা পায় যে আমাৰ ৰাজ্যত অৰুণোদয় আঁচনি আছে, মহিলা উদ্যমিতা আঁচনি, আজি যদি আপোনালোকে দেখা পায় যে আমাৰ ৰাজ্যত অৰুণোদয় আঁচনি আছে, মহিলা উদ্যমিতা আঁচনি, ৰন্ধন গেছৰ বাবে ৰাজ সাহায্য, আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 দিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আজি আমি দুখীয়া মানুহৰ কাৰণে আমি আঁচনি লৈছো। আজি সমগ্ৰ দেশৰ ভিতৰতে আমাৰ চৰকাৰে লোৱা আঁচনিসমূহ সমাদৰ লাভ কৰিছে। ভাৰতৰ আন আন ৰাজ্যৰ পৰা মানুহে আহি আমাৰ আঁচনিবিলাক শিকি তেওঁলোকৰ ৰাজ্যত আমাৰ চৰকাৰৰ আঁচনিবিলাক আজি আৰম্ভ কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, অকণমান এৰিয়া, অকণমান কেইটামান চিট আমি জিকি কোকৰাঝাৰত বহাৰ লগে লগে আজি কিমান পৰিৱৰ্তন হ'ল। তামোলপুৰৰ দৰে জাগাত মেডিকেল কলেজ, ওদালগুৰিৰ দৰে জাগাত অসমমালা, কলাইগাঁৱত নতুন কলেজ, আজি মই লিষ্ট দিব পাৰো যে যোৱা 5 বছৰত বিজেপি দল অকণমান জাগা পোৱাৰ কাৰণে আমি ইয়াতে কিমান কাম কৰিব পাৰিলো। আপোনালোকে মাত্ৰ এইবাৰ আমাৰ জাগাখিনি অকণমান আগবঢ়াই দিয়ক, আৰু অলপ ডাঙৰ কৰি দিয়ক। আমি বিটিআৰৰ জীৱনলৈ ভাবিব নোৱাৰা আমি পৰিৱৰ্তন আনিম। আমাক মাত্ৰ ৰাজনৈতিকভাৱে আপোনালোকে এবাৰ সমৰ্থন কৰক, এবাৰ আপোনালোকে বিজেপি দলক সমৰ্থন কৰক। জাতি, বৰ্ণ, সম্প্ৰদায় সকলোৰ বাবে আমি কাম কৰিম। বিটিচিত বঙালী মানুহজনেও ক'ব মই প্ৰথম শ্ৰেণীৰ নাগৰিক, হিন্দী ভাষীজনেও ক'ব মই প্ৰথম শ্ৰেণীৰ নাগৰিক, অসমীয়া ভাষীয়েও ক'ব মই প্ৰথম শ্ৰেণীৰ নাগৰিক,
গোৰ্খায়ো ক'ব মই অসম শ্ৰেণীৰ নাগৰিক আৰু আমাৰ বড়ো সমাজেও ক'ব যে হয় আমি সকলোৱে লগ লাগি আমি আমাৰ বিটিআৰখনক বড়োলেণ্ডখনক আমি আগুৱাই লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিম আৰু সেইকাৰণে আমি যোৱা 5 বছৰত বাথৌ ভগৱানকো আমি পূজা কৰিছোঁ আৰু আমাৰ দৌল মন্দিৰ নামঘৰকো আমি পূজা কৰিছোঁ আমি কাৰো মাজত ভেদাভেদ নথকাকৈ আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ আজিও মোক কোনোবাই কয় যে আপুনি বিপিএফৰ এগেইনষ্টত একো নকয় আপুনি ইউপিপিএলৰ এগেইনষ্টত একো নকয় মোৰ কাৰো এগেইনষ্টত ক'বলগীয়া নাই মই মাত্ৰ এটাই কথা ক'ম নৰেন্দ্ৰ মোদীক ভোট দিয়ক বিজেপিক ভোট দিয়ক আৰু আমাৰ বিটিচিৰ জীৱনলৈ পৰিৱৰ্তন লৈ আহক শ্ৰদ্ধাৰ ৰাইজ যোৱাবাৰ মই বিধানসভাৰ ইলেকশ্যনৰ সময়ত কলাইগাঁৱলৈ আহিছিলোঁ আৰু কলাইগাঁও ৰাইজক মই প্ৰতিশ্ৰুতি দিছিলোঁ যে কলাইগাঁৱত এখন আমি সুন্দৰ কলেজৰ নিৰ্মাণ কৰিম আজি 33 কোটি টকা ব্যয় কৰি কলেজৰ নিৰ্মাণৰ কাম চলিছে আজি মই ইয়াত অহাৰ লগে লগে দিগন্তই কৈছে যে দাদা এখন IITও লাগে আমাৰ ইয়াতে কলাইগাঁৱত আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ এই 5 বছৰ কলেজ হ'ল অহা 5 বছৰত IIT হ'ব আৰু আমাৰ এই অঞ্চললৈ পৰিৱৰ্তন আহিব আৰু আমি সকলোৱে মিলি একেলগে কাম কৰিম কলাইগাঁও মুদৈবাৰী আমাৰ জাতীয় জীৱনৰ এক এৰাব নোৱাৰা আৰু সকলোৰে হৃদয়ত বাস কৰা এখন পবিত্ৰ ভূমি আমাৰ এই অঞ্চল মুৰাদেউৰ দৰে শক্তিশালী আধ্যাত্মিক পীঠেৰে আমাক ভগৱানে আশীৰ্বাদ কৰে এই অঞ্চলত আমি সকলো ৰাইজে মুৰাদেউৰ পৰা দলা সত্ৰলৈকে আমি সকলো ৰাইজে একেলগে বাস কৰোঁ আৰু সকলো জাতি উপজাতিৰ ৰাইজে আমাৰ এই অঞ্চলত একেলগে বাস কৰে মই ৰাতিপুৱা চাইছিলোঁ মুদৈবাৰীত আমাৰ বড়ো লোক আছে অসমীয়া ভাষী বঙালী ভাষী গোৰ্খা চাওতালী আদিবাসী মুছলিম ৰাভা গাৰো শৰণীয়া হিন্দী ভাষী সূত্ৰধাৰ ক'ব গ'লে সকলো জাতি উপজাতিৰ ৰাইজ আমাৰ মুদৈবাৰীত আছে হৰিচিঙাতো সকলো জাতি উপজাতিৰ ৰাইজ আছে মই এটাই বিচাৰোঁ কেতিয়াবা বিটিআৰৰ ৰাইজে ভাবে যে আমি পিছ পৰি আছোঁ নেকি আচলতে যদি এখন ভাল চৰকাৰ চলে বিটিআৰৰ ৰাইজে এটা সুবিধা নহয় দুটা সুবিধা পাব পাৰে দিছপুৰো আপোনালোকৰ লগত আছে কোকৰাঝাৰো আপোনালোকৰ লগত আছে আচলতে বিটিআৰত যদি কামৰূপ জিলাত এটা কাম হ'ব পাৰে বিটিআৰত দুটা কাম হ'ব পাৰে কাৰণ বিটিআৰৰ টকা কোকৰাঝাৰৰ পৰাও আহে বিটিআৰৰ টকা দিছপুৰৰ পৰাও আহে আজি দৰঙৰ ল'ৰা এজনে বিটিআৰত চাকৰিৰ এপ্লাই কৰিব নোৱাৰে কিন্তু বিটিআৰৰ ল'ৰা এজনে ডিব্ৰুগড়ত তিনিচুকীয়াত গৈও চাকৰিৰ আবেদন কৰিব পাৰে আমি গুৱাহাটীৰ পৰা আহি মই বিটিআৰত মাটি কিনিব নোৱাৰোঁ কিন্তু বিটিআৰৰ মানুহে কলাইগাঁৱতো মাটি কিনিব পাৰে গুৱাহাটীতো মাটি কিনিব পাৰে যদি আমি বিটিআৰখন ভাল কৰি পৰিচালনা কৰিব পাৰোঁ তেতিয়াহ'লে বিটিআৰৰ ৰাইজ আটাইতকৈ বেছি উপকৃত হ'ব পাৰে যদিহে এই চৰকাৰখন আমি ভাল কৰি চলাব পাৰোঁ আৰু সেইকাৰণে মই মনত বিচাৰোঁ যে এইবাৰ আপোনালোক সকলোৱে জানে যে অসমত আকৌ এবাৰ বিজেপি চৰকাৰ আহিবনে নাই অসমত বিজেপি চৰকাৰ আহিবনে নাই বিজেপি বিধানসভাত আপোনালোকে বিজেপিক ভোট দিবনে নাই যদি দিছপুৰত বিজেপি আহে আমি দিছপুৰত বিজেপি অহাৰ আগতে কোকৰাঝাৰত তাৰ আগতে আমি বিজেপিক শক্তিশালী কৰিব লাগিব যাতে আমি সকলো প্ৰকাৰে বিটিআৰবাসীক ন্যায় দিব পাৰোঁ বিটিআৰবাসীক আগুৱাই লৈ যাব পাৰোঁ